গোৱালপাৰাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ। হাতীৰ ধাৰাবাহিক উপদ্ৰৱ অব্যাহত থকাৰ পাছতো বন বিভাগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। বিগত প্ৰায় ১.৫ মাহ ধৰি মাটিয়া, মৰনৈ, চেঁচাপানী, খেৰুপাৰা, বায়নপাৰা, মেজেংপাৰা, কানকাটা, কাহিবাৰী আদি কেইবাটাও অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱক লৈ আতংকিত হৈ পৰিছে ৰাইজ। হাতীয়ে শালিধানৰ খেতিপথাৰ বিনষ্ট কৰাৰ লগতে কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছতে নিদ্ৰাহৰণ হৈছে ৰাইজৰ। বন বিভাগৰ লোকক শীঘ্ৰে হাতীৰ জাকটো খেদি পঠোৱাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অঞ্চলবাসীয়ে। নন স্টপ চলি থাকে। আমাৰ ইয়াত আজিলৈকে চৰকাৰৰ কোনো ব্যৱস্থা এতিয়ালৈকে পোৱা নাই। 2001 চনৰ পৰা হাতী আমাৰ ইয়াত ইমান ডিষ্টাৰ্ব কৰি আছে, আমি ইমান ভয় কিবা কিবি খেতি কৰি আছোঁ। আমাৰ ৰাইজে ইমান ডিষ্টাৰ্ব কৰে, তো ৰাইজক এতিয়া কি ক'ম। ৰাইজে আজিকালি চৰকাৰে কি কাম কৰিছে, মানুহ দিয়ে তোমাৰ ট্ৰেভেল অঞ্চলত মানুহ আহি থাকে, ঠিক আছে, চৰকাৰৰ মানুহ, ডিপাৰ্টমেণ্টৰ মানুহ আহে, কিন্তু আমাৰ ইয়াত আজিলৈকে মানুহ চৰকাৰৰ মানুহ এতিয়ালৈকে আহি পোৱা নাই।